ঢৌ সৃষ্টি কৰি গুৰুত্বপূৰ্ণ যোগদান সমাৰোহ আজি অনুষ্ঠিত হৈছে। মনোৰঞ্জন ব্ৰহ্ম আমাৰ কাৰণে নতুন নহয়। 2021 চনতো তেখেতে ইলেকশ্যন খেলিছিল আৰু মিত্ৰজ্যোতি হিচাপে মই আহি তেখেতৰ ইলেকশ্যন কেম্পেইনত আছিলোঁ। তেখেতৰ ঘৰতো এদিন থাকিছিলোঁ, তেখেতৰ লগত 3 দিন 4 দিন মই ঘূৰিছিলোঁ। চ' তেখেত মোৰ কাৰণে নতুন নহয়, আমাৰ কাৰণে নতুন নহয়। তেখেতৰ যোগদানে ভাৰতীয় জনতা পাৰ্টিক মজবুত কৰিব, ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ আৰু নীতিক মজবুত কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ একমাত্ৰ উদ্দেশ্য হ'ল কোকৰাঝাৰ অঞ্চলত শান্তি থাকিব লাগে, বড়োলেণ্ড অঞ্চলত শান্তি থাকিব লাগে। যিটো শান্তি মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰেৰণা মাৰ্গদৰ্শনত আহিছে, এই শান্তিটো চিৰস্থায়ী হ'ব লাগে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু মই ভাবোঁ যে মনোৰঞ্জন ব্ৰহ্মৰ যোগদানে ভাৰতীয় জনতা পাৰ্টিক কোকৰাঝাৰ অঞ্চলত শক্তিশালী কৰিব। হ'ব স্যার, মিত্রতা থাকিব নাই? আজিতো মিত্ৰতা আছে ভাই। নাই মই কি ক'লোঁ, আজিতো মিত্ৰতা আছে। এই দায়িত্ব মোৰ নহয়, এই দায়িত্বৰ মানে ৰাজ্যিক সভাপতিয়ে ঘোষণা কৰিব। আমি পাৰ্টিৰ কৰ্মী, পাৰ্টিয়ে যি আদেশ দিয়ে পাৰ্টিয়ে আদেশ দিব, আমি কাম কৰিম। দত্ম বৰ্তমান BPFৰ কবলত আছে, আপোনালোকে উদ্ধাৰ কৰিব পাৰিব? আহাবাৰ BPFৰ কবলত নাথাকে।